ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ আৰু যোৱাকালি দেখালোঁ এনেকৈ সাহিত্য সভাৰ প্ৰথমটো দিনত কেনেকুৱা মানে হৈছে আৰু যিহেতু বিজ্ঞান মেলাবোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিম কালি যিহেতু প্ৰদৰ্শনীত শেষ কৰি দিছিলোঁ ভিডিঅ'টো যিহেতু মানে একেদিনাই শেষ কৰিব নোৱাৰিনে তো আজি বিজ্ঞান মেলাবোৰ আৰম্ভ কৰিম তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লগ গাইজ তাত যে আপোনালোক লগ পাইছোঁ ব্লগ গাইজ তো গাইজ ফাইনেলি আহি গ'লোঁ সাহিত্য সভা আজি দ্বিতীয় দিন কালি আপোনাৰ প্ৰদৰ্শনী কৰি দেখালোঁ না তো ইফালে আজি ইয়াৰ পৰা আৰম্ভ কৰিম বজালী আৰু বৰপেটা সজনত ইফালে কিবা কিবি আছে ইফালে যাওঁ ব্লগ এতিয়া তো গাইজ চাব পাৰে ইফালে আহি গ'লোঁ সেইফালে দেখা আছে অখণ্ড ভাৰতখন যি আছিলে এইফালে এইখন দেখাইছে এনেকৈ আপোনালোকে চাই লওক আৰু এইফালে আছে আৰু গাইজ এইফালে আপোনালোকে দেখা পাব বজালী আৰ্ট একাডেমি এনেকুৱা কিছুমান মানে চিত্ৰ প্ৰদৰ্শন কৰিছে এইফালে মুখা এইফালে চাব পাৰে যে ভাৰতৰ যি বৃন্দাবনী বস্তু আছে তাৰ বিষয়ে এনেকৈ লেখা আছে যিহেতু এতিয়া আছে লণ্ডনত বৰ্তমান আৰু ইফালে বিভিন্ন ধৰণৰ বিষয়ে ধৰক কাহিনী বা বিভিন্ন ধৰণৰ বংশৰ বিষয়ে আচলতে এইবিলাক গোটেইখিনি কথা লিখা আছে চাওক আপোনালোক আৰু গাইছে এইফালে আপোনালোকে আহি কিনে এনেকৈ দেখা পাব এইফালে দেখা হৈছে ইফালে হ'ল প্ৰাচীন কামৰূপৰ ৰাজবংশাৱলীৰ বিষয়ে এনেকৈ লিখা আছে আপোনালোকে প্ৰাচীন কামৰূপৰ বংশাৱলীৰ বিষয়ে এনেকৈ লিখা আছে আপোনালোকে চাব পাৰে ইয়াত মানে নামবিলাক দিছে আচলতে কি নাম আছিলে আৰু এইফালে এনেকৈ সেইবিলাকে দিছে আচলতে কামৰূপৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বংশৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু ক'ত কি মানে গোটেইখিনি মানে ডিটেইলছ দিবলৈ চেষ্টা কৰিছে আৰু এইফালে সৃষ্টিৰ বিশ্লেষক এইফালে শিৱৰ মানে কি ৰূপ আছিলে এইবিলাক গোটেই দেখাইছে ইয়াতে আৰু চাই যাওক আপোনালোকে একফালৰ পৰা ইফালে আছে ফটো বিভিন্ন ধৰণৰ ফটো ইয়াতে প্ৰদৰ্শনী কৰা হৈছে প্ৰদৰ্শনী দেখুৱাইছে আৰু কিন্তু কি বস্তু মন্দিৰ এনেকুৱা ধৰণৰ এইফালে মেইনকৈ মানে মন্দিৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ নলেজ টাইপৰ বস্তুবিলাক দেখাইছে আচলতে আৰু এইফালে আপোনালোকে বজালীত দেখা পাব পৰিদৰ্শন দেৱালয় আৰু যিহেতু জালিঘাটৰ থান এনেকৈ বঢ়িয়াকৈ দেখুৱাইছে বজালী এই বস্তুখিনি ভালকৈ লিখি দিছে আচলতে পঢ়িব পাৰিব আপোনালোকে আৰু এইফালে আপোনালোকে দেখা পাব বিভিন্ন ধৰণৰ মূৰ্তি আচলতে এইবিলাক চব মূৰ্তি এনেকৈ সজাই থৈছে চাওক আপোনালোকে আৰু গাইছে এইটো হ'ল ৰাম সেতুৰ এনেকৈ শিলাখণ্ড এটা অংশ এয়া চক শিলত পানীত মানে এনেকৈ উপঙি আছে চাওক আপোনালোকে সেইফালেতো আপোনালোক দেখালোৱে আৰু ইফালে চাওক ইফালে হ'ল বিজ্ঞান মেলা কালিতো যোৱা নাছিলোঁ আজি মানে দেখুৱাম গেটখন চাওক কি বনাইছে গাইজ কি বনাইছে ইফালে ৰকেট ইফালে চাওক অসম সাহিত্য সভাৰ বিজ্ঞান মেলা তো এতিয়া ভিতৰলৈ যাওঁ মানুহ চাওক গাইজ মানুহ অজস্ৰ মানুহে তো বোলক গাইজ এতিয়া ভিতৰলৈ প্ৰথম আৰম্ভণিতে আপোনালোকে দেখা পাব গুৱাহাটী বিশ্ববিদ্যালয় কিবা কিবি কৰিছে আৰু সেইখিনি বস্তু মানে কি হয় গাইজ মানে ৰাতি ধৰক 8টামান বজালৈ থাকে তাৰ পাছত ধৰক বন্ধ হৈ যায় বেছি ৰাতিলৈ নাথাকে আৰু এইফালে এইবিলাক মানে দিনত থাকে দিনত খোলা থাকিব কিন্তু ৰাতি কিছুমান বিজ্ঞান মেলা কিছুমান বস্তু আপোনালোকে ৰাতি আহিলে দেখা নাপাব আচলতে দিনত যাব লাগে বিজ্ঞান মেলা বস্তু চাবলৈ আপোনালোকে দিনত যাব গাইজ আৰু মই মানে সেইকাৰণে আপোনালোকে দেখাব নোৱাৰিলোঁ যিখিনি ইফালে বস্তুখিনি আছে কি আছে নাজানো আৰু এইখনো বাছ ইয়াৰ ভিতৰতো কিবা কিবি বস্তু আছে ইয়াতো ইফালে চাব পাৰে ভাৰতীয় নৌ বাহিনী নিগম লিমিটেডৰ এনেকুৱা মানে কিছুমান বস্তু প্ৰদৰ্শনী কৰা হৈছে ইয়াত আপোনালোকে চাই লওক গাইজ চব বন্ধ কৰি দিয়ে বহুত দোকান চাবা Oh, dede.
আৰু গাইছে এইটো মানে কিহৰ মূৰ্তি আপোনালোকে কমেণ্ট কৰি ক'বচোন এইটো মানে কিহৰ মূৰ্তি মই ধৰিব পৰা নাই আচলতে নামটোও নাজানো আপোনালোকে যদি কোনোবাই জানে কমেণ্ট বক্সত কমেণ্টটো কৰি দিব গাইছ চাওক আপোনালোকে কি এটা বিশাল মূৰ্তি বনাইছে চাওক গাইছ এইফালে দেখা পাইছে বঢ়িয়াকৈ বিজ্ঞান মেলা বুলি লিখি দিছে এইফালে দুখন আৰ্ট দিছে এইফালে আৰু এইফালে আছে মেইন মঞ্চখন মানে প্ৰত্যেকখন হেৰিয়তে প্ৰদৰ্শনী হওক বা গ্ৰন্থমেলা হওক প্ৰত্যেকখনতে একোখন মঞ্চ আছে ইয়াতো মানে মঞ্চ এখন আছে আৰু মেইন মঞ্চখনটো আছে সিফালে আপোনালোক দেখাইছো এখন দেখুৱা নাই এই দেখাব ইফালে তাৰকা গৃহ আছে ইফালে ভ্ৰাম্যমানৰ তাৰকা গৃহ তো এইখিনি আৰু বিজ্ঞান মেলাৰ পৰিৱেশ আপোনালোকে দেখা পালে কিছুমান বস্তু মানে দিনতে মানে দেখাই কিছুমান এইবিলাক মানে ৰাতি দিনতে মানে গুচি যায় আৰু ৰাতি নাথাকে এইবিলাক চব বেছিভাগ দোকান মানে বন্ধ কাপোৰ টানা আছে আৰু এইফালেও এইবিলাকে আৰু চাব পাৰে আপোনালোকে চাওক গাইছে এইফালেতো আপোনালোকে দেখা পাইছে এইটো ৰকেট এনেকৈ ইণ্ডিয়া বুলি লিখা আছে ইয়াতে আপোনালোকে চাই লওক আৰু এইফালে আপোনালোকে এটা বস্তু দেখাই দি আছোঁ চাওক আপোনালোকে চাওক গেছ তো এইটো বস্তু হ'ল মানে যি ৰকেটটোৰ পৰা চন্দ্ৰত পৰি যি চন্দ্ৰযান যি পঠাইছিলে তাত মানে এটা বস্তু যি ওলাই যায় দুভাগ হৈ কিনে সেই বস্তুখিনি বঢ়িয়াকৈ দেখাইছে আচলতে এইটো এটা বস্তু আপোনালোকে যদি দেখা পাইছে টিভিত বা ফটোত দেখা পাইছে আপোনালোকে এই বস্তুটা চাওক আপোনালোকে গৈছে এইটো মূৰ্তি চাওকচোন আপোনালোকে এইটো মানে মাথাৰ পৰা বুকক লৈ আছে হাত দুখন আছে ভাজৰ সেইখিনি নাই ভৰিখিনি আছে চাওকচোন গাইছ কেনেকুৱা এটা মূৰ্তি চাওক আপোনালোকে দেখা পাইছে এইখন ৰকেট আৰু এইফালে হ'ল আব্দুল কালাম ডাঙৰীয়া এনেকৈ মানে ফটোত এটা মূৰ্তি বনাইছে তো চাওক পৰিৱেশটো আপোনালোক গোটেইখিনি পৰিৱেশ আপোনালোক বিজ্ঞান মেলা পৰিৱেশটো দেখালোঁ তো আপোনালোকক যিখিনি পাৰোঁ দেখালোঁ ইফালে ভাৰতৰ সেনা বাহিনীৰ এইবিলাক বস্তু মানে বন্দুক চন্দুক এইবিলাক দেখাই মানে দিনতে দেখাই গুচি যায় আৰু দিনত মানে 8টা বজালৈ থাকে ৰাতি তাৰপিছত গুচি যায় আমাৰ যিহেতু দেৰি হৈ গ'ল না আৰু যেনেকৈ এইখন হ'ল মঞ্চ মেইন সাহিত্যসভাৰ পাঠশালা অসম সাহিত্যসভাৰ এইখনে মঞ্চ ইয়াত মানে বিপিন চৌদাম আছে না আজি যিহেতু 1 তাৰিখ ইয়াত বিপিন চৌদাম আছে আপোনাৰ কিমান ডাঙৰ মানে সভাগৃহটো চাওক আৰু গে সভাগৃহটোৰ ভিতৰতখিনি চাওকচোন কি আল্টিমেট বনাইছে চাওক নাগি চাওক কেছ ইমান মানে বহল মানে সভাগৃহটো কি কম আৰু মানুহ কিন্তু আজি কম বাৰু আৰু এইফালে কিছু মানুহ আছে আৰু ইফালে চাওক আপোনালোক কিছুমান মানুহ কিছু সংখ্যক মানুহ ইয়াত বহি আছে আমিও এটা বহি লওঁ ফাংচন উপভোগ কৰা আপোনালোকে চাওক এতিয়া ফাংচন বিপিন চৌদাম চাওক বাইছ ইয়াত মানে বহি লওঁ তো আপোনালোক দেখাইছোঁ ইফালে স্ক্ৰীণত বঢ়িয়াকৈ দেখাই আছে এই সুবিধাখিনি বঢ়িয়া কৰি দিছে তো জীৱনত প্ৰথমবাৰলৈ সাহিত্য বা তেনেকৈ মানে ফাংচন চালোঁ আৰু সাহিত্য বা চালোঁ বহুত নজনা বস্তু শিকিলোঁ বহুত নজনা বস্তু দেখিলোঁ আচলতে তো ইফালে ফাংচন গাইছ দিয়ক
আমি এনেকৈ মানে ভাত খাবলৈ আহি গ'লোঁ মানে গাইছ কি ক'ব এই দুজন তিৰোতা মানে দুটা কুপন আজিৰ কুপন দি দিলে আৰু বাকীকেইটাও আমাৰ এটা এনেকুৱা কুপন কেইটামান যোগাৰ কৰিলে ভাত খাব ভাত খোৱাৰ পৰিৱেশ চাওকচোন ভিতৰৰ মানে আমি ভাত খাই ল'লোঁ অলপ বহি ল'লোঁ এই ভাতখিনি খুৱাইছে গাইছ কিছু ক'ব লাগিব আৰু ইফালে চাওক এই লাইন ইফালে ভাত মই প্ৰস্থান কৰা মানে মুখ ধুবলৈ ইফালে যাব লাগিব আপোনালোকে আৰু ভাত খাওঁ মানে ভাত এলাউন্স কৰি দিছে কেইটামান লাইন পাতি আছে ভাতহে হৈছে তো বেছিভাগে খাবই নাপালে আৰু চাৰিটাকৈ কক্ষ আছে এইবিলাক চাওক আপোনালোক চব ভাত খোৱা ইয়াতে চাওক আপোনালোক এই মাংস ভাত খাই কেনে লাগিল মজা মজা না এইকেইটা চাওক এই হাৰণা মাংস গাইছ পুৰা মাংস ভাতে ডগৰি খাইছোঁ ডগৰি খাইছোঁ গাইছ গ্ৰেভি দিছে কিন্তু খাদ্য খাদ্য নাই জোল নাই দখৰাও নাই এই গাইছ বুঢ়াকে ভজন কক্ষ আমি দেখালোঁ বুঢ়াকে সেইফালে ভজন মাছটো ভাললি দিছে গাইছ ভাললি গাইছ দিয়ক দিয়ক এতিয়া মানে ঘৰলৈ যাব লাগে আৰু তো গাইছ ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো আপোনাৰ ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু কোনো আজি বস্তু নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি থাকিব তো আজিলৈ বাই বাই আজি মানে দ্বিতীয় দিন আছিলে 1 ফেব্ৰুৱাৰী আৰু অহাকালি লগ পাইছোঁ বাই বাই গাইছ দিয়ক